নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ ১৯ জানুৱাৰী আজি অসমত টেট পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গ'ল। ২ নম্বৰটো খবৰ ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস বাবে গুৱাহাটী আৰক্ষীৰ পেট্ৰলিং বৃদ্ধি কৰিছে আৰু কামাখ্যা মন্দিৰত থাকিব আৰক্ষী নিৰাপত্তা। জাপানৰ টকিঅ'ত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৪ নম্বৰটো খবৰ অসমৰ পৰা হাতী সৰবৰাহ আমবানি চিৰিয়াখানালৈ। ৫ নম্বৰটো খবৰ শংকৰ সংঘৰ অধিৱেশন ৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব যোৰহাট জিলাত। ৬ নম্বৰটো খবৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ কৰাটো হ'ল বাংলাদেশী। ৭ নম্বৰটো খবৰ শোণিতপুৰত অখিল গগৈয়ে মন্তব্য দিছে, মুছলমানে জয় আই অসম ক'লে হিমন্ত গা গৰম হৈ যায় আৰু হিমন্তই দিলীপ শইকীয়াক সভাপতি হোৱা বিচৰা নাছিল। RSS ধমকিত হে দিলীপ শইকীয়াক সভাপতি পাতিছে। ৮ নম্বৰটো খবৰ PM কিষাণৰ হিতাধিকাৰীৰ বাবে ফেব্ৰুৱাৰী মাহত টকা পোৱা আগতে কেইটামান কাম কৰি লওক, নহ'লে ১৯ নম্বৰ কিস্তি টকা নাপাব। প্ৰথমে KYC ঠিক কৰি লওক CSC চেণ্টাৰত বা ঘৰৰ পৰাও ঠিক কৰিব পাৰিব pmkisan.gov.in ৱেবছাইটত। আৰু PM কিষাণ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাই থওক। ৯ নম্বৰটো খবৰ আকৌ অসমত ৰেল দুৰ্ঘটনা। লামডিং ৰেলৱে জংচনৰ ওচৰত ভয়ংকৰ ঘটনা। ঘটনাস্থলীত উপস্থিত ৰেলৱেৰ শীৰ্ষ বিষয়া আৰু উদ্ধাৰকাৰী দল। ১০ নম্বৰটো খবৰ শিক্ষাৰ্থীৰ বিনামূলীয়া স্কুটি প্ৰদানৰ নামত গোৱালপাৰাৰ হাই স্পীড ডিলাৰে ছাত্ৰ-ছাত্ৰীৰ পৰা ৪,০০০কৈ টকা সংগ্ৰহ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰক অনুৰোধ জনাইছে ডিলাৰ বিৰুদ্ধে ব্যৱস্থা লওক। ১১ নম্বৰটো খবৰ তেজপুৰত ভুৱা টেট পৰীক্ষাৰ্থী পত্নীক সহায় কৰিবৰ বাবে পৰীক্ষাত বহিল স্বামী শিক্ষক। নাম ছাদেক আলী। আৰক্ষীয়ে পৰীক্ষা হলৰ পৰাই গ্ৰেপ্তাৰ কৰিছে ছাদেকক। ১২ নম্বৰটো খবৰ সদৌ নগাঁও ভোগালী বিহু কমিটিয়ে নগাঁৱৰ মৰিকলঙত প্ৰথমবাৰৰ বাবে নাও খেল পাতিছে। ১৩ নম্বৰটো খবৰ হাজোৰ বামুণ্ডীত ৰাইজে সমূহীয়াভাৱে মাছ ধৰিছে সভাগন্ধ উৎসৱ উপলক্ষে ১৭২ বছৰীয়া পৰম্পৰা। ১৪ নম্বৰটো খবৰ অসম আৰক্ষী DGP GP সিঙক CRPFৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি। ১৫ নম্বৰটো খবৰ আকৌ ই-ৰিক্সালৈ নীতি নিৰ্দেশনা। ই-ৰিক্সাৰ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব আৰক্ষীয়ে। অসমৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ অভিযান চলিছে।